মহানগৰীত পুনৰ এগৰাকী মহিলাৰ মৃত্যু সমগ্ৰ ঘটনাক্ৰম ৰহস্যৰ আৱৰ্তত লাচিত নগৰৰ এটা ভাড়াঘৰত উদ্ধাৰ হ'ল মহিলাগৰাকীৰ মৃতদেহ আজাৰাৰ কৰিশ্মা দাস নামৰ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে এখন বিউটি পাৰ্লাৰত কাম কৰিছিল কৰিশ্মা দাসে 4 মাহৰ গৰ্ভৱতী আছিল মৃত কৰিশ্মা দাস স্বামী মিণ্টু কলিতাই মহিলাগৰাকীক হত্যা কৰাৰ সন্দেহ হত্যা কৰি আত্মহত্যা ৰূপ দিবলৈ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ পৰিয়ালটোৰ 2021 মিণ্টু কলিতাৰে বিবাহপাশত আবদ্ধ হৈছিল কৰিশ্মা বিয়াৰ পিছৰে পৰা স্বামী মিণ্টু কলিতাই কৰিশ্মা দাসক মাৰপিট কৰাৰ অভিযোগ বিবাহৰ পূৰ্বে দুয়োৰে আছিল দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক পল্টন বজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে স্বামী মিণ্টু কলিতাক বিবাহৰ পিছতো আন মহিলাৰ সৈতে মিণ্টু কলিতাৰ আছিল সম্পৰ্ক আৰু পৰকীয়া প্ৰেমৰ বাবে কৰিশ্মা দাসক স্বামী মিণ্টুৱে হত্যা কৰাৰ অভিযোগ কৰিশ্মাৰ মৃত্যুৰ খবৰ পৰিয়ালক জনোৱা নাছিল স্বামী মিণ্টুৱে নিশাই কৰিশ্মাৰ মৃত্যু হৈছিল যদিও পৰিয়ালে খবৰ পাইছিল বিয়লিহে অন্য লোকৰ পৰাহে কৰিশ্মা দাসৰ মৃত্যুৰ খবৰ পাইছিল পৰিয়ালে আৰু তাৰ পিছতেই স্বামীৰ বিৰুদ্ধে কৰিশ্মাৰ পৰিয়ালটোৱে অভিযোগ আনিছিল যে বিয়াৰ পূৰ্বৰে পৰা আন মহিলাৰ সৈতে মিণ্টুৰ সম্পৰ্ক যদিও আছিল প্ৰেমৰ সম্পৰ্কত বিবাহপাশত আবদ্ধ হৈছিল আৰু বিয়াৰ পিছৰে পৰা আতিশায্য চলাই গৈছিল পাৰ্লাৰত কাম কৰা কৰিশ্মাক স্বামী মিণ্টুৱে গম পোৱা মতে আমি ৰাতিয়ে বোলে ছোৱালীজনী তেনেকৈ মানে আত্মহত্যা কৰা বুলি কৈছে কিন্তু আমি গম পালোঁ আজি বিয়লি আপোনাৰ 3 মান বজাত গম পাইছোঁ মানে মাক বাপেকে গম পাইছে আৰু ল'ৰাজনক ফোন মাৰিলে তেওঁৰ ভায়েকে ফোন মাৰোঁতে 7বাৰমান ফোন কৰিছে প্ৰেমজনিত ঘটনাই আচলতে আপোনাৰ 7বাৰমান ফোন কৰিলে মিণ্টু কলিতা বুলি যিজন ল'ৰা আছিলে তেখেতক ফোন মাৰিলে 7বাৰমান কিন্তু ফোনটো ৰিচিভে নকৰিলেহি তাৰপাছত আমি যেতিয়া আহোঁ তেওঁলোকৰ মোমায়েকে এই ছোৱালীজনীৰ মোমায়েকত থৈ দিয়ে আমি গোটেই কথাখিনি গম পালোঁ এইটো আচলতে ঘটনাটো আমি জনামতে যিখন বাৰত ল'ৰাজনে কাম কৰিছিলে সেই ল'ৰাজনে আচলতে মেনেজাৰজনে কোৱা মতে ৰাতি অত্যাধিক মদ্যপান কৰি আহিছে আপোনাৰ বাৰত অত্যাধিক মদ্যপান কৰি আহোঁতে আপোনাৰ মেনেজাৰে গটিয়াই পেলাই বাহিৰ কৰি দিছে বোলে মিণ্টু কলিতাক আমি এনেকৈ গম পালোঁ ৰাতি আহি পেলাই খুব কাজিয়া হৈছে বোলে আপোনাৰ তাৰে ওচৰৰ ভাড়াঘৰৰ মানুহকো আমি সুধোতে আপোনাৰ আজি 3 দিনৰ পৰা বোলে বহুত কাজিয়া হৈছে আৰু এটা আচলতে ডাঙৰ কথা সেই ছোৱালীজনী আপোনাৰ 4 মাহ গৰ্ভৱতী আছিলে সেই ছোৱালীজনী 4 মাহ গৰ্ভৱতী অৱস্থাত আপোনাৰ তেওঁ যে এনেকুৱা চৰম এটা পন্থা আচলতে বাছি ল'ব সেইটো আচলতে নহয় কাৰণ তেওঁক আচলতে আমাৰ এটা সন্দেহ যে পৰিকল্পিত হত্যাকাণ্ড এইটো আৰু সেই হত্যাকাণ্ডটো আচলতে সংঘটিত কৰিছে মিণ্টু কলিতাই কোনেও বেলেগে কৰা নাই এই ক'ৰবাত হৈছে মানে এই মইতো গম নাপাব পোৱা নাই আহিলোঁ আহি কিনে মই এনেকুৱা দেখা পালোঁ সেনেকুৱা কৈ আছে কেইটা বজাত কৈছে এই 3টা মানত ক'লে নেকি 3টা মানত দুপৰীয়া ন দুপৰীয়া 3টা মানত কৈছে কি কোৱা নাছিলে প্ৰথমতে কোৱাই নাই মই ফোন মাৰিছোঁ 7বাৰমান পিছতহে একবাৰ ৰিচিভ কৰি কিনে ক'ৰবাত হৈছে মই গমেই পোৱা নাছিলোঁ এতিয়াহে দেখা পালোঁ সেনেকুৱা এতিয়া নাই এতিয়া পুলিচে লৈ গৈছে বুলি কৈ আছে থানাত লৈ গৈছে বোলে ঘটনাটো মানে কি ক'ম এতিয়া কালি গধূলিও ফোন কৰিছে মায়াকৰ লগত কথা পাতিছে বহুত সময় কথা পাতি তাৰপিছত খাই খবৰ নাই আজি দেখোঁ 3টামান বজাত দেখোঁ আমাৰ এই খুৰালিটো ধন বুলি কয় আমাৰ সি ক'লা বোলে মুনু বুলি মাতে বোলো মুনুৰ কি হৈছে গম পাইছে না বুলি কৈছে মই বোলো কি হৈছে একো দেখো হোৱা নাই ৰাতিও কথা পাতিছে মায়াকৰ লগত এতিয়াতো গম পোৱা নাই বোলো মুনু বোলেচোন মাৰা গৈছে ইনকে ক'লা কোৱাৰ লগে লগে মোৰতো একদম মাথা নষ্ট হৈ গ'ল বোলো কি মুনু মাৰা গ'ল